BTADত একেলেঠাৰিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ আজি তৃতীয়টো দিনত বাক্সাত মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী পৰ্যালোচনা বৈঠকৰ পৰা ৰাজহুৱা সভালৈ আজিৰ দিনটো বাক্সা জিলাত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে জালাহত এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰাজহুৱা সভা এইবাৰ বিজেপিৰ কন্টেষ্ট ইউপিপিএলৰ লগত কোনোবাই কব বিজেপিৰ কন্টেষ্ট বিপিএফৰ লগত আমাৰ উদ্দেশ্য কাৰো লগত কন্টেষ্ট কৰা নহয় আমাৰ উদ্দেশ্য হল বিটিআৰত কেনেকৈ আমি শান্তিও আনিব পাৰো বিকাশও আনিব পাৰো সমৃদ্ধিও আনিব পাৰো জালাহৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা বিটিএডিত বিজেপিৰ নেতৃত্বতে উন্নয়নৰ গতি আৰু অধিক ত্বৰান্বিত হ'ব আমি ইলেকশন খেলিব খোজা নাই আমি ইলেকশন জিকিব খুজিছো আমাক ইলেকশন জিকিব লাগে খেলি লাভ নাই যদি আমি নিজিকো খেলিম যত আমি জিকিম দুৰ্গা পূজাৰ আগত বিটিসি দুৰ্গা পূজাৰ পিছত দিছপুৰ হ'ব পাক্কা হ'ব দিল্লী আৰু দিছপুৰৰ পিছত কোকৰাঝাৰতো বিজেপিৰ তৃতীয়টো ইঞ্জিন থাকিলে উন্নয়নৰ ৰেল অধিক তীব্ৰতাৰে চলিব বহুত আছিলে ইয়াতে যে বিটিআৰত শান্তি আহিব নালাগে কাৰণ শান্তি আহিলে মই নেতা হৈ থাকিব নোৱাৰো সেই কাৰণে মানুহে বিচাৰিছিল যে বিটিআৰত শান্তি আহিব নালাগে কিন্তু এজন ব্যক্তিয়ে ভাবিছিল যে যিকোনো মূল্যৰ বিনিময়ত বিটিআৰত শান্তি আহিব লাগে আৰু সেইজন ব্যক্তিৰ নামে আছিল নৰেন্দ্ৰ মোদী কংগ্ৰেছৰ দিনৰ দুৰ্নীতি আৰু কেলেংকাৰীৰ প্ৰসংগ উত্থাপন কৰি তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীগৰাকীৰ যে কংগ্ৰেছৰ দিনত মুখ্যমন্ত্ৰী বিটিচিত নাহিছিলে আৰে বাবা কিয় নাহিছিলে বোলে নহয় কংগ্ৰেছৰ দিনত কোকৰাঝাৰ হাগ্ৰামা আৰু দিছপুৰত কংগ্ৰেছ আমি মিলামিছাকৈ চলি আছিলো মই আপোনালোকক সুধিছো যে অসমৰ মুখ্যমন্ত্ৰী বাক্সা জিলাৰ মুখ্যমন্ত্ৰী হয় নে নহয় অসমৰ মুখ্যমন্ত্ৰী কোকৰাঝাৰৰ হয় নে নহয় অসমৰ মুখ্যমন্ত্ৰী তামুলপুৰ উদালগুৰি বাক্সাৰো হয় নে নহয় গতিকে মই কিয় নাহিম এই কংগ্ৰেছ পাৰ্টিয়ে কয় তয়ো খা ময়ো খা কোনেও কাকো ডিস্টাৰ্ব কৰিব নালাগে আমি কওঁ তুমিও নাখাবা আমিও নাখাম বিটিচিৰ মানুহক খুৱাম আৰু সেইটোৱে হৈছে আমাৰ লক্ষ্য লগতে ৰাজহুৱা নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিলে বিজেপি চৰকাৰে বিটিএডিৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে 5টা দিন বিটিএডিৰ বাবে শীৰ্ষক কাৰ্যসূচীৰ অধীনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি একেলেঠাৰিয়ে তৃতীয়টো দিন বিটিএডিৰ বিভিন্ন জিলাত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ভিডিঅ' ৰিপৰ্ট নিউজ লাইভ